আমি খুবই দুঃখিত আজি তৃতীয় দিনাও আমি কর্মবিরতি পালন কৰি আছোঁ কিন্তু আমি যিখিনি চৰকাৰৰ ফালৰ পৰা আমি মানে আশা পাব লাগে সেইখিনি আমি পোৱা নাই আচলতে আমাৰ দাবীসমূহ এনেকুৱা যে আমাৰ যিটো চাকৰি এই NHMৰ বিভিন্ন কৰ্মচাৰী আছে যেনেকৈ বিভিন্ন চিকিৎসক আছে লগতে দন্ত চিকিৎসক আছে GNM আছে ANM আছে ফাৰ্মাচিষ্ট আছে লেব টেকনিচিয়ান আছে ৰেডিঅ'গ্ৰাফাৰ আছে তেনেকুৱা বিভিন্ন কৰ্মচাৰী আছে প্ৰায় 24,000 কৰ্মচাৰী আমাৰ NHMৰ লগত জড়িত আছে আৰু আমাৰ এইটো দাবী হৈ আছে যে আমাৰ চাকৰিটো নিয়মীকৰণ কৰিব লাগে আৰু চৰকাৰে যেতিয়ালৈকে নিয়মীকৰণ কৰিব নোৱাৰে সেই তেতিয়ালৈকে আমাক মানে সপ্তম দৰমহা আয়োগৰ যিটো নীতি সেই নীতিমতে আমাৰ দৰমহাটোৰ লগতে দৰমহাৰ যিখিনি বেনিফিট সপ্তম দৰমহা আয়োগৰ যিটো বেনিফিট আৰু প্ৰটেকশ্যন সেই প্ৰটেকশ্যনখিনি বা সেই বেনিফিটখিনি আমাক দি থাকিলে হ'ব আৰু এটা কথা যে আমাৰ উচ্চতম ন্যায়ালয়ে অলৰেডি এটা ৰায়দান দি থৈ দিছে যে সমকামৰ মানে সম দৰমহা আমাৰ যিখিনি সমকাম আমি ৰেগুলাৰ যদি স্থায়ী কৰ্মচাৰী সমানে আমি কাম কৰি আছোঁ কিন্তু সেই হিচাপেতো আমি দৰমহা পোৱা নাই আমাৰ 2006 চনৰ পৰা যেতিয়াৰ পৰা নিযুক্তি আৰম্ভ হৈছে NHMৰ তাৰ পৰা আজিলৈকে প্ৰায় 19 বছৰীয়া এই দীৰ্ঘকালীন সময়ত কোনো এজন আমাৰ চৰকাৰী বিষয়া আমাৰ স্বাস্থ্যকৰ্মী কোনো এজনে এইটো ক'ব নোৱাৰিব যে NHMৰ মানুহে কমকৈ কাম কৰি আছে স্থায়ী মানুহতকৈ আমি তেওঁলোকৰ ওপৰত ভেদভাৱ আনিব বিচৰা নাই কিন্তু কথাটো হৈছে আমি সমানে ফেৰ মাৰি কাম কৰিছোঁ তাৰপিছতো আমি কিয় আমাৰ ন্যায্য প্ৰাপ্তিৰ পৰা এতিয়ালৈকে বঞ্চিত হৈ আছোঁ আমাৰ বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা চৰকাৰৰ সা সুবিধাই হওক বেতনেই হওক আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমি সেইখিনি পোৱা নাই আৰু সেইখিনি দাবী আৰু এটা লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি চাওক যে চবেই কৈ আছে যে এটা যিটো কৰোণাৰ সময়ত এনেকুৱা কিছুমান পৰিস্থিতি সৃষ্টি হৈছিলে যে চবেই জানে যে যাৰ কৰোণা হয় বা কৰোণাৰ লগত মানে চিকিৎসাৰ লগত জড়িত থাকে সেইবিলাক মানুহৰ গাত কৰোণা হ'ব পাৰে তেনেকুৱা চবেই আমি যেতিয়া সেই মানে কৰোণাৰ সময়ত COVID-19ৰ সময়ত আমি যেতিয়া যুদ্ধ কৰি আছিলোঁ কোভিড যুদ্ধ বুলি আমাক কৈছিলে চৰকাৰে আমাক সেইখিনি কৈছে কিন্তু ৰাইজে কেতিয়াবা আমাক অকণমান সন্দেহৰ দৃষ্টিত কেতিয়াবা কোনোবাই ঘৃণাৰ দৃষ্টিত আমাক চাইছিলে আমি ইমানখিনি যুদ্ধ কৰিও আমি দেখুৱাইছোঁ আমাৰ NHM কৰ্মচাৰীয়ে আমাক ইমান মানুহ যদিও কিছুমান মানুহে আমাক কেতিয়াবা ঘৃণা দৃষ্টিৰে চাইছিলে তেতিয়া তথাপি কিন্তু আমি আমাৰ কাম সমানে কৰি গৈছিলোঁ আৰু চৰকাৰক আমি যিমানখিনি পাইছোঁ তেতিয়া সহযোগ কৰিছিলোঁ মই চৰকাৰৰ মই টানি অনুৰোধ জনাম যে আপোনালোকে আমাৰ কথাখিনি অতি সোনকালে আমাৰ দাবীখিনি মানিব আমাৰ কথাখিনি শুনিব এইখিনি কৈ ধন্যবাদ কেনেকৈ বুজিম তেওঁলোকে মানি ল'বনে নাই 3 দিনৰ পৰা চিঞৰি আছোঁ 3 দিনৰ পৰা ইয়াতে বহি আছোঁ 3 দিনৰ পৰা বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত চবেই প্ৰতিবাদ কৰি আছে পেন ডাউন কৰিছে ষ্ট্ৰাইক কৰিছে কিন্তু তেওঁলোকে আমাৰ ভাষা বুজি নাপায় নেকি আমি কি কৈ আছোঁ তেওঁলোকে বুজি নাপায় নেকি নিশ্চয় বুজি পাইছে তেওঁলোকে অৱহেলা কৰিছে ঘূৰ নিদ্ৰাত আছে তেওঁলোকে এতিয়া জাগিবৰ হ'ল আমি যদি জাগোঁ কিন্তু বহুত ভয়ানক হ'ব পৰিস্থিতি ইয়াৰ পৰা সকীয়াই দিছোঁ আমি চবেই সকীয়াই দিছোঁ যে যদি আমাৰ দাবী মানি নলয় ইভেন এই অসমত যদি স্বাস্থ্য বিভাগ হওক বা শিক্ষা বিভাগ হওক তেওঁলোকৰ লগত যদি হেতালি খেলে ইয়াৰ পৰা কৈ দিছোঁ কিন্তু পৰিস্থিতি বহুত ভয়ানক হ'ব আমি সেই পৰিস্থিতিত আমি সন্মুখীন হ'ব যোৱা নাই বা তেওঁলোকক সন্মুখীন হ'ব কোৱা নাই আমি ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ আপোনালোক সেই ঘূৰ নিদ্ৰাৰ পৰা উঠক আমাৰ দাবীখিনি শুনক সেই 2006ৰ পৰা আমি দাবী কৰি আছোঁ এই দাবী মতে থাকিছে এই দাবী আৰু আমাৰ যিখিনি দাবী আছিলে সেইখিনি ফুলফিল হোৱাই নাই গতিকে আমি এই লাষ্ট 3 দিনৰ পৰা যি আমি দাবী দি আহিছোঁ যি মেমৰেণ্ডাম দি আহিছোঁ সেই ধুনীয়াকৈ তাত লিখা আছে এই দাবীখিনি যাতে আপোনালোকে ডিপাৰ্টমেণ্টেলি মানি লয় আৰু যাতে আমাক ইয়াতকৈ বেছি আন্দোলন কৰিব বা ৰাজপথত আহিব যাতে আমাক বাধ্য নকৰাই যদি আমি ৰাজপথত আহোঁ সেইটো পিছত কিন্তু দেখা হ'ব